Welcome friends to my YouTube channel. আজি আমি বহুত দিনৰ মূৰত ওলাইছোঁ যোৰহাটৰ নিমাতী ঘাটলৈ যাম বুলি। মই একেবাৰে সময় নাপাওঁ ভিডিঅ' বনাবৰ কাৰণে, কিন্তু আজি এটা চেষ্টা কৰিছোঁ, চাওঁ কি হয়। মোৰ লগত আছে মোৰ বহুত পুৰণা ফ্ৰেণ্ড এজন, 12 বছৰ হৈ গ'ল। মোৰ বাইকখন হিৰ' হোণ্ডা হান্ট। ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটোক। আপোনালোকৰ উৎসাহ মোক বহুত সহায় কৰিব। বহুত চাগে ভুল ভ্ৰান্তি হ'ব ভিডিঅ'টো বনাওঁতে, বহুত দিনৰ মূৰত বনাইছোঁ, ভালকৈ নাজানো, তেওঁ চেষ্টা কৰিছোঁ। থেংক ইউ। Let's start. আমি যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া যোৰহাটৰ নিমাতী ঘাটলৈ। আমি ওলাইছোঁ এতিয়া চোলাধৰাৰ পৰা অলমষ্ট 10-12 কিলোমিটাৰ হৈ যাব নেকি নিমাতী ঘাটলৈ। আমি যোৰহাট টাউনেদি নগৈ পেলাই বাইপাছেদি যাম। ভিৰটো কম পাম আজি যিহেতু 4th Saturday, খোলা বাৰ হয় যদিও অফিচ বন্ধ, সেইকাৰণে আমি ভিৰটো অলপ কম পাম। তাকে যিহেতু মোৰ কোনো লগ নাই, মই সেইকাৰণে অকলে ওলালোঁ আজি। চাওঁ নেক্সট টাইম কাৰোবাক পাওঁ তাত লৈ যাম। এইখন আপোনালোকে দেখাব খুজিছোঁ, এখন বাহনা কলেজ। এখন এষ্টাব্লিছ হৈছে 1960ত। এইখন যোৰহাটৰ ভিতৰত এখন আগশাৰী ডাঙৰ কলেজ। তাৰ এণ্ট্ৰেঞ্চটো এইটো, নিমাতী ঘাট যোৱা ৰাস্তাত এইটো পাই যায়। ঠিক আছে, যোৰহাটৰ ভিতৰত এখন ভাল কলেজ, ডাঙৰ কলেজ। বেছ ভালকৈ ৰাখিছে সিহঁতে। ভিতৰততো সোমাব নিদিব এতিয়া। এইখিনি কিছুমান চাগে চৰাইবোৰ আপোনালোকে দেখিছে নাই মই ধৰিব পৰা নাই, বাট কিছুমান চৰাই আছে ইয়াত। এইখন ঠিক নিমাতী ঘাট পোৱাৰ আগত এখন পিটনি বিলৰ নিচিনা থকা জেগা আছে, য'ত বেছ ধুনীয়া ধুনীয়া চৰাই কিছুমান আহি পৰেহি। আপোনালোকে যি শুনে চৰাইবোৰৰ মাতবোৰ শুনা পাব। শুনিছে চাগে আপোনালোকে। আমি এতিয়া গৈ থাকোঁ। নিমাতী ঘাট ফেৰী ছাৰ্ভিচ। এয়া নিমাতী ঘাট বুলি ঠিক এইটো এটা ফেৰী ছাৰ্ভিচ আছে ইয়াত। আপোনালোকে যি মন কৰিছে, এখন ফেৰী আহি আছে তাৰ পৰা। এয়া এখন শিৱ মন্দিৰ। আৰু এখন সিফালেও ফেৰী আছে, এয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত।
নিমাতী কমলাবাৰী ফেৰী ছাৰ্ভিচ মাজুলীলৈ ইয়াৰ পৰাই ফেৰী যায়। এখন ফেৰী আহিয়ে আছে। আমি অকণ আগবাঢ়ি যাওঁ। এইখিনিত এতিয়া বহুত ভিৰ হ'ব ফেৰী লৈ। এখন চিংফ ৰিজৰ্ট কি পায় কি নাই মই নাজানো। বেগবোৰ দি পেলাই তেওঁলোকে বেগত বালি ভৰাই পেলাই এয়া নিমাতী ঘাট পালোহি আমি ইতিমধ্যে। বেছ ধুনীয়া জেগা এইখিনি। মহাবাহু ব্ৰহ্মপুত্ৰ এয়া কনষ্ট্ৰাকশ্যন কৰি আছে তেওঁলোকে কিবা কিবি। ব'লক আমি এখন খোজকাঢ়ি যাওঁ। বাইকখন থাকক ইয়াতে। তললৈ নামি গৈছোঁ। আপোনালোকে বস্তা দেখুৱাব খুজিছোঁ যে এয়া শিল দিছে থৈ দিছে যাতে ব্ৰহ্মপুত্ৰৰ বাৰিষা খহাব নোৱাৰে। সেয়া আপোনালোকে যদি দেখিছে, আমাৰ অকণ ওচৰত যাব চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে ফেৰীত কেনেকৈ বাইকবোৰ উঠাইছে। আপোনালোকে চাগে এটা কথা মন কৰিছে যে নিমাতী ঘাটত খুব এটা কনষ্ট্ৰাকশ্যন চলি আছে। ডাঙৰ ডাঙৰ শিলগুটিখিনি আপোনালোকে দেখিছে। এইখিনি এইকাৰণে কৰা হৈছে যে নিমাতী ঘাটত খুব বেছি ছইল ইৰ'জন হয়। বানপানীৰ সময়ত ফ্লাডৰ বিৰাট ডাঙৰ সমস্যা হয়। চৰকাৰে বহুত ধৰণৰ পদক্ষেপ হাতত লৈছে, যিখিনিৰ কাৰণে যাতে অলপমান যিটো ইৰ'জন আছে, ফ্লাড আছে, এইটো প্ৰব্লেমটো অলপ ছল্ভ কৰিব পাৰে। এতিয়া কিমানটো ছাকচেছ হৈছে, কিমান হৈছে সেইটো মই ক'বলৈ নাযাওঁ।
বাট ইয়াত সঁচাকেই যেতিয়া বাৰিষা কালত ইয়াত ছিটুৱেশ্যনটো বৰ বেয়া হয়। আমি যিটো ৰাস্তা দি সোমাই আহিছিলোঁ নিমাতী ঘাট পাওঁতেই সেইটো আচলতে ৰাস্তা নাছিলে। ৰাস্তাটো অৰিজিনেল ৰাস্তাটো এতিয়া নায়েই, যিহেতু মানে ইৰোজনৰ কাৰণে ৰাস্তাটো বহুত পিছুৱাই আহিলে। আপোনালোকে চাগে দেখিছে, এটা কথা মন কৰিছে যে মানে অলপমান সেইখিনিত বগা বস্তা দি পেলাই বেৰি থৈছে। এইবাৰ চাগে আশা কৰিছে, সেইখিনি আশা কৰি চৰা হৈছে যে ব্ৰহ্মপুত্ৰ এইবাৰ এই যিখিনি খালী বালি আছে আপোনালোকে দেখিছে, য'ত এটা টাৱাৰ নিচিনা বনাই থয়, সেই গোটেইখিনি খহাই লৈ যাব আৰু সেইখিনিলৈকে ব্ৰহ্মপুত্ৰ ওলাই আহিব। মই এটাই আশা কৰোঁ, আগন্তুক যিটো বাৰিষা আহি আছে সেই বাৰিষাত যাতে এইবাৰ নিমাতী ঘাটত খুবেই কমকৈ ডেমেজ হয়, যি ছইল ইৰ'জন হয়, ফ্লাড হয়, এইটো খুব কম হয়। সেইটোৱে মই ভগৱানক প্ৰাৰ্থনা কৰোঁ। ইয়াত আহি পেলাই এটা কথা ফিল কৰা হৈছে যে ইমান ধুনীয়া শান্ত পৰিৱেশ, চৰাই চিৰিকটি শব্দ যিটো আমি টাউনত শুনিবলৈ নাপাওঁ, কিন্তু ইয়াত চৰাই চিৰিকটিবোৰ নিজৰ ইচ্ছামৰ্কিতভাৱে উৰি ফুৰিছে আৰু শান্ত পৰিৱেশ, কোনো হাই হুলস্থুল নাই। অকল সেই ফেৰীখনত আপোনালোকে চাগে দেখিছে, ফেৰীখনত মানুহ উঠাই আছে আৰু এতিয়া মাজুলীৰ পিনে যাবৰ কাৰণে ৰাওনা হ'ব তেওঁলোক। কিন্তু শান্ত পৰিৱেশ কাৰণে মোৰ থাকিয়ে ভাল লাগিছে, হাই হুলস্থুল নাই। শিহু আছে, মই আপোনাক এইমাত্ৰ এটা শিহু পাৰ হৈ গৈছে, মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে মন কৰি থাকিব। শিহু এটা এইমাত্ৰ মই দেখিলোঁ এইখিনিতে, কিন্তু ফটকৈ কেমেৰাত বন্দী হ'ব পৰা নগ'লে। মই চেষ্টা কৰিছোঁ বাৰু। সেইটো এটা শিহু, এইটো শিহু। এতিয়াও যে নিমাতী ঘাটত শিহু ওলাইছে মই আজি প্ৰথম দেখিছোঁ। মই আজি ইমান বছৰ আহিলোঁ নিমাতী ঘাটলৈ, কিন্তু এটাও শিহু দেখা নাপালোঁ নিমাতী ঘাটত। কিন্তু আজি প্ৰথমবাৰ আপোনালোকৰ বাবে ভিডিঅ'টো বনোৱাৰ বাবে মই এটা শিহু দেখা পাইছোঁ। আশা কৰোঁ যাতে আকৌ ওলাই শিহুটো। খুব কমেই পোৱা যায় আজিকালি ব্ৰহ্মপুত্ৰৰ শিহু। মই কেমেৰাটো স্থিৰ কৰি ৰৈ আছোঁ যাতে ক'ৰবাত আকৌ দেখা পাওঁ। আপোনালোকে চাগে মন কৰিছে এটা কথা, সূৰ্যটো যিমানেই ডুব খাই আহিছে সিমানেই প্ৰত্যেকবাৰে কালাৰটো অলপ বেলেগ বেলেগ হৈ গৈছে নদীখনৰ। এইটো মোৰ না এডিট কৰিছোঁ না মই কেমেৰাৰ কিবা হেৰি হয়, দিছ ইজ এণ্টায়াৰলি নেচাৰেল। সেইকাৰণে ক'ব নোৱাৰি যে নেচাৰক বুজি পায় বুলি মানুহে। চাগে গ'লগৈ নেকি শিহুটো। মই নিজে এক্সাইটেড আজি শিহু দেখি পেলাই ব্ৰহ্মপুত্ৰত। মই তেওঁ আৰু অকণ ভিডিঅ' কৰি থওঁ, ক'বতো নোৱাৰি, ফটকৈ যি ওলাই যায় আপোনালোকক দেখুৱাবলৈ পাৰিম। শিহু ইজ ৱাটাৰ ডলফিন। এই বস্তুত শিহুটো অকল গংগা আৰু ব্ৰহ্মপুত্ৰতে বেছিভাগ পোৱা যায়, আৰু বেছিকেলি ইষ্টাৰ্ণ ইণ্ডিয়াত পোৱা যায়। যিহেতু গংগা ইজ ভেৰি পলিউটেড আজিৰ দিনত, তাত লাহে লাহে শিহুটো কমি আহিছে। কিন্তু নাই, এবাৰেই দেখা পালোঁ শিহু। কিন্তু পানীত লৰচৰটো দেখি আছোঁ মই, আপোনালোকে চাগে ধৰিব পাৰিছে নাই কেমেৰাত, মই গ'ব পৰা নাই, কিন্তু পানীত লৰচৰটো দেখি আছোঁ। শিহু ওলাব বুলি আশা কৰি আছোঁ। ছানছেটটো লাহে লাহে হৈ আহিছে। ফেৰীখন ইতিমধ্যে ৰেডি হৈছে যাবলৈ, মানুহখিনি উঠিলে। এতিয়া ফেৰীখন ষ্টাৰ্ট হ'লে মই আপোনালোকক দেখুৱাম বাৰু। ফেৰীখন এতিয়া যাবলৈ ওলাইছে, এইখন মাজুলীৰ দিশে যাব ফেৰীখন। আপোনালোকে চাগে দেখিছে যে ইয়াত দুখনকৈ গাড়ী আৰু অলপমান ওপৰত টু হুইলাৰ উঠাই লৈ গৈছে। এইটো বহুতেই বেছি ৰিস্কি। মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে আপোনালোকে কেমেৰাত ধৰিব পৰা নাই চাগে, যেতিয়া মানুহে গাড়ীখন লৈ পেলাই যায় ফেৰীখন, তেওঁলোকে গাড়ীখনৰ ভিতৰতে বহি থাকিব লাগে, বাহিৰত থাকিব নোৱাৰে। আৰু যেনেকৈ
ফেৰীখনৰ ছাদখনৰ ওপৰত বাইকখিনি লৈ যায়। এইটো সঁচাকৈ বহুত ৰিস্কি হয়। ইয়াত মাজতে এটা ৰিচেণ্টলি বৰ ডাঙৰ ঘটনা ঘটি গৈছিলে নিমাতী ঘাটত, য'ত ফেৰী এক্সিডেণ্ট হৈছিলে। তাৰপিছত গভৰ্ণমেণ্টে বহুত ধৰণৰ কিছুমান একশ্যন ল'লে, বাট কি হৈছে কি নাই এইটো ক'বলৈ এখন দিগদাৰী। কিন্তু ইয়াত এতিয়া কিমানটো প্ৰিকশ্যন লৈ তেওঁলোক যায়, লাইফ জেকেট থাকে নে নাথাকে, সেইখিনি বিষয়ে অলপ কথাটো ক'বলৈ দিগদাৰ। ময়ো ভালকৈ নাজানো সেইটো বিষয়ে। বাট এইটো সঁচাকৈ এটা ৰিস্কি যে এনেকৈ ব্ৰহ্মপুত্ৰৰ লগত ওপৰেদি ফেৰীখন গৈছে, ইমানখিনি মানুহ গৈছে, তাত গাড়ী গৈছে, 2 হুইলাৰ গৈছে, ইমান লোড থাকে। কিন্তু তেনেকেই চলি আহি আছে আৰু। তেনেকেই নিমাতী ঘাটৰ পৰা ফেৰী মাজুলী দিশে গৈ আছে, মাজুলীৰ পৰা ফেৰী নিমাতী ঘাটলৈ আহি আছে। দলংখনৰ কামো আৰম্ভ হৈছে, যিটো বেলেগ এটা ছাইটত চলি আছে। দলংখন হ'লে যথেষ্টখিনি সুবিধা হ'ব মানুহখিনিৰ বাবে। চ' আশা কৰোঁ দলংখন সোনকালে হওক আৰু ইমান ৰিস্কত যাতে মানুহখিনি অহা যোৱা কৰিবলগীয়া নহয়। এয়া ধুনীয়া ছানছেটটো আৰম্ভ হৈছে আৰু। পিছে গৰুগিজা আছে, সেইখন মোৰ বাইক আছে ওপৰত। বেছ সুন্দৰ পৰিৱেশ, সেইখিনিত ঠাণ্ডা পৰিৱেশ। আপোনালোকে চাগে শুনিছে চৰাই চিৰিকটিৰ মাত, মোৰ মাতটো যেতিয়া কমি যায়। ছানছেট এইটো, যিটো আপোনালোকক মই দেখুৱাব খুজিছোঁ এতিয়া। সূৰ্য লাহে 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 ডুব খাই আহিছে। এয়া নিমাতী ঘাটৰ ছানছেট। লাহে লাহে ছানটো তললৈ পৰি আহিছে আৰু তাৰ কালাৰটো অলপ চেঞ্জ হৈ আহিছে। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে আপোনালোকক। যিটো কৰিছিলোঁ, ইয়াত ছানছেটটো বেছ ধুনীয়া হয়। এয়া নিমাতী ঘাট, মহাবাহু ব্ৰহ্মপুত্ৰ, যোৰহাটত স্থিত আছে। যেনেকৈ কৈছিলোঁ আপোনালোকক ছানছেটটো দেখুৱাম বুলি, ছানছেটটো দেখুৱাব পাৰিলোঁ নে নোৱাৰিলোঁ, কেনেকুৱা পালে কি নাই ভিডিঅ'টো ডেফিনেটলি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। কেনেকুৱা পালে ক'ব, কিবা ভুল থাকিলে সেইটোও ক'ব, তেতিয়া যাতে মই নেক্সট টাইম আকৌ ভালকৈ সেইখিনি শুধৰাই পেলাই নতুনকৈ ভিডিঅ' এটা বনাব পাৰিম। থেংক ইউ ফৰ ৱাচিং। Rakesh Bharadwaj, the Jajabor, the Traveler, signing off.